নলবাৰী চহৰৰ জিলিকনি চকত প্ৰথমবাৰৰ বাবে দুৰ্গোৎসৱৰ প্ৰস্তুতি। নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা জিলিকনি চক হাজোপথ। নলবাৰী চহৰৰ হাজোপথৰ জিলিকনি চকত এই বছৰৰ দুৰ্গা পূজা উদযাপন কৰিব। জিলিকনি চকক কেন্দ্ৰ কৰি চহৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সামৰি নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাখন প্ৰতি বছৰে উদযাপন কৰা হ'ব। প্ৰথম বৰ্ষৰ দুৰ্গা পূজা উৎসৱ পৰিচালনা কৰাৰ বাবে দেওবাৰে সন্ধিয়া অনুষ্ঠিত সাধাৰণ সভাৰ জৰিয়তে জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ বীৰেন চক্ৰৱৰ্তীক সভাপতি, ডক্টৰ খগেন্দ্ৰনাথ বৈশ্য আৰু ডক্টৰ সুৰেন্দ্ৰ মজুমদাৰক কাৰ্যকৰী সভাপতি, মহেন্দ্ৰ দাস আৰু হিতেশ কলিতাক সম্পাদক হিচাপে দায়িত্ব দিয়া হয়। বুলি ক'লে কেন্দ্ৰীয় স্থল বুলি ক'লে জিলিকনি চকক বুজা যায়। ইয়াত প্ৰথমবাৰৰ কাৰণে দুৰ্গা পূজা উৎসৱ হিচাপে আৰু আমাৰ পূজা হিচাপে দুই ধৰণে পালন কৰিব খোজা হৈছে। দুৰ্গোৎসৱ হ'ব আৰু ইতিমধ্যে নামকৰণো কৰা হৈছে শ্ৰী শ্ৰী সাৰ্বজনীন নলবাৰী শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা। গতিকে নলবাৰীৰ সৰ্বস্তৰৰ ৰাইজক, নলবাৰীৰ বিভিন্ন স্থানৰ ৰাইজক এই পূজা ভাগিত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলে দেহে মনে আৰু অৰ্থনৈতিকভাৱে আধ্যাত্মিকভাৱে ইয়াত জড়িত হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটো অকল ধৰ্মীয় উৎসৱেই নহয়, এইটো এটা আমাৰ সামাজিক ৰীতি নীতি পৰম্পৰা, সনাতন হিন্দুসকলৰ এটা বিশেষ ধৰণৰ উৎসৱ, যিয়ে আমাক শক্তি প্ৰদান কৰে আৰু যিসকলে এই পূজাৰ মাধ্যমেৰে সমাজত পৰিচয় দিব খোজে তেওঁলোকে ইয়াত জড়িত হোৱা উচিত। আৰু যিসকলে এই পূজাক মানে আমাৰ 5000 বছৰৰ বৈদিক সভ্যতাৰ অংশ হিচাপে বিচাৰ কৰে তেওঁলোকে ইয়াত জড়িত হোৱা উচিত। আৰু যিসকল আমাৰ পূজা নামানা মানুহ আছে, আমাৰ সমাজত এতিয়া বহুধা বিভক্ত হৈছে, তেখেতসকলেও এনেধৰণে বিচাৰ কৰক। এইটো অকল ধৰ্মীয় বা উৎসৱেই নহয়, এইটো এটা আমাৰ সামাজিক বান্ধন বা অইন ধৰ্মৰ লোক যিসকলে এই পূজাৰ লগত জড়িত নহয়, কিন্তু তেখেতসকলে আমাৰ সামাজিক বান্ধনৰ এটা অংশ হওক এই উৎসৱত, আৰু এইটো এটা ধৰ্মীয় পৰ্যটন হিচাপে তেওঁলোকে গ্ৰহণ কৰক। এই বছৰৰ পৰা নলবাৰীৰ জিলিকনি চকত, জিলিকনি চক নামেৰে আচলতে নলবাৰী চহৰত এটা প্ৰসিদ্ধ চক, এই জিলিকনি চকত এই বছৰৰ পৰা আমি শ্ৰী শ্ৰী দুৰ্গা পূজা এভাগ আয়োজন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যেই নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা নামেৰে ইয়াক নামকৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। আৰু এই দুৰ্গা পূজাৰ আটাইকেইটা কাৰ্যসূচী অতি বৰ্ণাঢ্য, আধ্যাত্মিকভাৱে সমৃদ্ধভাৱে আয়োজন কৰিবৰ কাৰণে আয়োজকসকলে নিশ্চিতভাৱে যত্ন কৰিব। আৰু আমি আশা কৰিম যে নলবাৰী চহৰৰ প্ৰাণকেন্দ্ৰ জিলিকনি চকত অনুষ্ঠিত হ'ব লগা এই দুৰ্গা পূজাখনত সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতাৰ জৰিয়তে ইয়াৰ সকলো কাৰ্যসূচী আধ্যাত্মিকভাৱেও সফল কৰি তুলিব পৰা যাব আৰু সামাজিকভাৱেও ইয়াক আকৰ্ষণীয় কৰি তুলিবৰ কাৰণে যি যত্ন চলিব, সেই যত্নত ৰাইজৰ সহযোগিতা আমি লাভ কৰিম বুলি আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।